মুহূৰ্তলৈ আহিছে অতি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ আয়ুষ্মান কাৰ্ড সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আয়ুষ্মান কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে এতিয়াৰ পৰা ব্যক্তিগত যিসমূহ নাৰ্ছিং হোম আৰু কে নাৰ্ছিং হোম সমূহত নিষ্ক্ৰিয় হৈছে আয়ুষ্মান কাৰ্ড আমি আপোনালোকক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়াৰ পৰা ব্যক্তিগত নাৰ্ছিং হোমত নহব আয়ুষ্মান কাৰ্ড আমি ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো আয়ুষ্মান কাৰ্ডৰ সেৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয়ত সকলোৱে নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী জটিল ৰোগত আক্ৰান্ত হলেহে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰিছে সামাজিক মাধ্যম যোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ আয়ুষ্মান কাৰ্ডে কেৱল জটিল ৰোগহে ব্যক্তিগত চিকিৎসালয়সমূহত সামৰি ল'ব বুলি মন্তব্য কৰিছে এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয়ত সকলোৱে নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা আমি ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী জটিল ৰোগত আক্ৰান্ত হলেহে ব্যক্তিগত চিকিৎসালয়ত পাব আয়ুষ্মান কাৰ্ডৰ সুবিধা আমি জনাই দিয়াৰ চেষ্টা কৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান কাৰ্ড সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আমি জনাই দিয়াৰ চেষ্টা কৰিছো এক প্ৰকাৰে ক'বলৈ গ'লে ব্যক্তিগত যিসমূহ নাৰ্ছিং হোম তাত নিষ্ক্ৰিয় হৈছে আয়ুষ্মান কাৰ্ড নিষ্ক্ৰিয় হোৱাৰ কথা পৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ডাঙৰ মন্তব্য কৰিছে ব্যক্তিগত চিকিৎসালয়ত নিষ্ক্ৰিয় হৈছে নেকি আয়ুষ্মান কাৰ্ড কি সংশোধন হৈছে আয়ুষ্মান কাৰ্ডৰ আচলিত আমি জনাই দিয়াৰ চেষ্টা কৰিছো আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে সমান্তৰালকৈ জনাই দিয়াৰ চেষ্টা কৰিছো যেহেতু ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কি আহিছে আয়ুষ্মান কাৰ্ডত কি নতুন নিয়ম এতিয়া সংযুক্ত হৈছে আয়ুষ্মান কাৰ্ডত সেইসমূহ জনাই দিয়াৰ চেষ্টা কৰিছো ডাঙৰ খবৰ কিয়নো দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে কিছুমান নতুন নিয়ম চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত পূৰ্বৰ দৰে চিকিৎসা চলোৱাৰ কথা উল্লেখ কৰিছে কিন্তু জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত হাস্পতালত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা জটিল ৰোগৰ চিকিৎসাৰ বাবেহে ব্যক্তিগত হাস্পতালত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে এতিয়া অসম চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আমি জনাই দিয়াৰ চেষ্টা কৰিছো সমান্তৰালকৈ আয়ুষ্মান কাৰ্ডৰ সেৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এই ধৰণে ডাঙৰ মন্তব্য কৰিছে মুঠৰ ওপৰত এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয়ত সকলোৱে নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী জটিল ৰোগত আক্ৰান্ত হলেহে পাব আয়ুষ্মান কাৰ্ডৰ সুবিধা সামাজিক মাধ্যম যোগে এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে শুনাবলৈ বিচাৰিছো আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোম সমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেন্সাৰৰ চিকিৎসা বি বৰুৱা কেন্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।